নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট পাই থাকিবৰ কাৰণে আৰু আজি নতুনকৈ যিমান ভ্যাকেন্সি আহিছে মই ভিডিঅ'টো দেখুৱাই যাম ডিটেইলছখিনি চাই যাব প্ৰথম ভ্যাকেন্সি হ'ল আজি আপোনাৰ একাউণ্টেণ্টৰ পোষ্ট হয় ইয়াত আপোনালোকৰ শপ এটাৰ পৰা আহিছে এইটো টেলি নলেজ থকা হ'ব লাগিব টেলি জানিব লাগিব আৰু কোৱালিফিকেশন বিকম নহলে এমকম কৰা হলে হ'ব ইয়াতে মেইল দিয়া আছে এই মেইলটো ডাইৰেক্ট আপুনি এপ্লাই কৰি ল'ব এটো লাষ্ট ডেট আপোনালোকৰ 23 এপ্ৰিল হ'ব এটো আছিল 1 নম্বৰ ভ্যাকেন্সি আজি 2 নম্বৰ ভ্যাকেন্সিটো আপোনালোকৰ জুৱেলাৰী শোৰুম এটাৰ পৰা আহিছে ABC GS Road গুৱাহাটী ইয়াত 1 নম্বৰ পোষ্ট হৈছে ফিমেল FB লাইভ এংকৰ 2 নম্বৰটো হৈছে মেইন একাউন্টেন্ট এটো 1 নম্বৰ পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু 2 নম্বৰটোৰ কাৰণে আপোনালোকৰ একাউন্টছৰ কাৰণে বিকম কৰা হ'ব লাগিব মিনিমাম আৰু যদি টেলি জানা হ'ব লাগিব ইয়াতে কোনো ধৰণৰ এক্সপেৰিয়েন্সৰ কথা মেনশন কৰা নাই গতিকে আপোনালোকে যদি ফ্ৰেছাৰ হয় এপ্লাই হয়তো কৰিব পাৰিব তথাপি ইয়াতে মোবাইল নম্বৰ দিয়া আছে আপোনালোকে কিবা থাকিলে খুদি ল'ব ফোন কৰি কিনে মোবাইল নম্বৰ কন্টাক্ট কৰি ল'ব আৰু যদি WhatsApp আছে WhatsAppত পঠাই দিব ডাইৰেক্ট বায়োডাটা এৰো লাষ্ট ডেট আপোনালোকৰ 22 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ গুৰু নানক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা আহিছে ডক্টৰ BK কাকতি ৰোড গুৱাহাটী ইয়াতে ৱক ইন ইন্টাৰভিউ হ'ব আপোনালোকৰ অহাকালি নহয় 23 এপ্ৰিলত হ'ব টিউজডে টাইম দিয়া আছে 2 PM পোষ্ট আহিছে প্ৰিপাৰেটৰি আৰু প্ৰি প্ৰাইমাৰী টিচাৰৰ পোষ্ট ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেট আৰু মন্টেছৰি ট্ৰেইন হ'ব লাগিব ফ্ৰেছাৰ্ছ মে অলসো এপ্লাই যদি ফ্ৰেছাৰ এক্সপেৰিয়েন্স নাই এপ্লাই কৰিব পাৰিব আৰু টোটাল পোষ্ট আছে আপোনালোকৰ 4টা ইমিডিয়েট এপইন্টমেন্ট দিয়া হ'ব আপোনালোকক যদি সিলেক্ট হয় পিছৰ পোষ্ট আপোনালোকৰ গ্ৰীনউড ইন্টাৰনেশ্যনেল স্কুল ডিমনি চকি দৰঙৰ পৰা আহিছে ইয়াতে TGT টিচাৰৰ পোষ্ট আহিছে সাবজেক্ট কিটা হ'ব ইংলিশ হিন্দী আৰু সায়েন্স এইকিটা সাবজেক্ট আপোনালোকৰ গ্ৰেজুৱেচন কৰা হ'ব লাগিব ৰেসপেক্টিভ সাবজেক্টত আৰু লগতে যদি BEd বা DLEd আছে তেতিয়াহলে আগতে প্ৰিফাৰেন্স দিব কিন্তু নাথাকিলেও হ'ব আপোনালোকৰ যদি অনলি গ্ৰেজুৱেচন বা মাস্টাৰ্স কৰা আছে তথাপি এপ্লাই কৰিব পাৰিব ইয়াতে প্ৰিফাৰেবলি বুলি হে দিয়া আছে কিন্তু আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজ ফ্লুয়েন্ট হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 22 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ ইংলিশ মিডিয়াম স্কুল এখনৰ পৰা আহিছে মালিগাঁও হয়তো তো স্কুল স্পেলিং টু L টু মিস হৈছে ইংলিশ স্পিকিং টিচাৰ ভ্যাকেন্সি হয় 5টা ভ্যাকেন্সি আছে আৰু ইয়াতে আপোনালোকৰ সাবজেক্ট এছামিজ ম্যাথমেটিক্স হিন্দী ইংলিশ আৰু সায়েন্স এইকিটা সাবজেক্ট হ'ব কোৱালিফিকেশন অনলি গ্ৰেজুৱেচন কৰা হলে হ'ব স্যালাৰি নেগোশিয়েবল হ'ব ইন্টাৰভিউ টাইমত ডিসকাস কৰি ল'ব কোনোবাই যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব বিচাৰে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰটোত কল কৰি ল'ব বা যদি WhatsApp আছে WhatsAppত বায়োডাটা পঠিয়াই দিব পিছৰ পোষ্টটো আপোনালোকৰ ৰিটায়াৰ্ড ইঞ্জিনিয়াৰ সিনিয়ৰ সিটিজেন লুকিং ফৰ পাৰ্ট টাইম এংগেজমেন্ট নিয়াৰ সানমাৰী প্ৰফিচিয়েন্ট ইন মাইক্ৰসফট ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট ল্যাঙ্গুৱেজ জানিব লাগিব ইংলিশ এছামিজ হিন্দী বেংগলী আৰু আপোনালোকৰ ট্ৰান্সলেচনত আপোনালোকে ভাল হ'ব লাগিব এটা কোনো ধৰণৰ কোৱালিফিকেশনৰ কথা মেনশন কৰা নাই কিন্তু ৰিটায়াৰ্ড ইঞ্জিনিয়াৰ বুলি কৈছে যেহেতু ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী থাকিব লাগিব কিন্তু আপোনালোকৰ ৰিটায়াৰ্ড হ'ব লাগিব সিনিয়ৰ সিটিজেন হ'ব লাগিব এটো সকলোৱে এপ্লাই কৰিব নোৱাৰিব ইয়াত এটো মোবাইল নম্বৰ দিয়া আছে এটো মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব কোনোবা যদি এপ্লাই কৰিব বিচাৰে আৰু লাষ্ট ডেট 22 এপ্ৰিল হ'ব পিছৰ পোষ্টটো নাইস ITI পৰা আহিছে ইয়াতে ৰিকোয়াৰ্ড ইনষ্ট্ৰাক্টৰ ইলেক্ট্ৰিক্যাল কম্পিউটাৰ ষ্টেনোগ্ৰাফি কোৱালিফিকেশন ডিপ্লোমা কৰা হ'ব লাগিব এই ৰেসপেক্টিভ সাবজেক্ট কেটাত এইটো মেলে বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 23 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ ফুড প্ৰসেসিং কোম্পানীৰ পৰা আহিছে ভ্যাকেন্সি আহিছে একাউন্টেন্ট জব লোকেশন হ'ব ৰামপুৰ পলাশবাৰী কামৰূপ ৰুৰেল আসাম candidate should have in depth experience of tally with basic excel tally আৰু excel ৰ বেসিক জানিলে হ'ব tally ভালকে জানিব লাগিব আৰু আপোনালোকৰ GST ফাইলিং TDS TCS ৰ কাম জানিব লাগিব কমাৰ্চ ব্যাকগ্ৰাউণ্ড যদি হয় প্ৰিফাৰেন্স দিব ইয়াতে আপোনালোকৰ এইটো মেলত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু অনলি এক্সপেৰিয়েন্স ক্যান্ডিডেট শুড এপ্লাই যদি ফ্ৰেছাৰ হয় এপ্লাই নকৰিব এক্সপেৰিয়েন্স ক্যান্ডিডেটৰ কাৰণে হয় এইটো পিছৰ পোষ্ট আপোনালোকৰ ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুল হেঙেৰাবাৰী গুৱাহাটীৰ পৰা আহিছে ইয়াতে ফিমেল PRT টিচাৰৰ ভ্যাকেন্সি হয় যদি BEd বা DLEd আছে তেতিয়াহলে এপ্লাই কৰিব পাৰিব নাথাকিলে নোৱাৰিব প্ৰফিচিয়েন্সি ইন ইংলিশ ফৰ ক্লাছ 1 অনৱাৰ্ডছ ইংলিশত প্ৰফিচিয়েন্ট হ'ব লাগিব আৰু ক্লাছ 1 ৰ পৰা আপোনালোকে ক্লাছ কৰাব লাগিব এটো মেলে বায়োডাটা পঠিয়াই এপ্লাই কৰি দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 22 এপ্ৰিল পিছৰ পোষ্টটো আপোনালোকৰ কুইক শপ গুৱাহাটীৰ পৰা আহিছে ইয়াতে ৰিকোয়াৰ্ড ওয়ান মেল ক্যান্ডিডেট ফৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং জব ফৰ এ ৰেপুটেড ৰিটেইল কোম্পানী
কোৱালিফিকেশ্যন ইয়াতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'লে হ'ব আৰু মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব জব লোকেশ্যন হ'ব গুৱাহাটী সুন্দৰপুৰ আৰু তলত মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু লাষ্ট ডেট 22 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ গুৱাহাটী বেষ্ট কোম্পানী এটাৰ পৰা আহিছে ইয়াতে 1 নম্বৰ পোষ্ট আহিছে একাউণ্টেণ্ট নলেজ থাকিব লাগিব টেলিৰ আৰু কোৱালিফিকেশ্যন বিকম কৰা হ'ব লাগিব অফিস বয় 2 নম্বৰ পোষ্ট হৈছে অফিস বয় ইয়াতে ক্লাছ 12 বা ক্লাছ 10 পাস কৰা হ'লে হৈ যাব লাগে interested candidate may send resume with 5 days to the email given below আপোনালোকে 5 দিনৰ ভিতৰত ইমেইল কৰি দিব বায়োডাটাখন এইটো মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট আপোনালোকৰ 25 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ urgently required only experienced tele accountant in Zoo Road Guwahati location Zoo Road Guwahati হ'ব আৰু এটো পোষ্ট একাউণ্টেণ্টৰ পোষ্ট হয় কোৱালিফিকেশ্যন বিকম নহলে এমকম কৰা হ'লে হ'ব আৰু লগতে আপোনালোকৰ পাৰচেজ সেল বিআৰএছ জিএসটি টিডিএছ এখিনি কাম জানিব লাগিব স্যালাৰি 15000 to 20000 ৰ ভিতৰত হ'ব আৰু কিবা যদি জানিব লগা থাকে আপোনালোকে WhatsApp নম্বৰ দিয়া আছে এই নম্বৰটোত কল কৰি ল'ব আৰু এপ্লাই কৰিবৰ কাৰণে এই WhatsAppত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব সো আজি ভ্যাকেন্সি এখিনি আছিল সো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব